এইকেইদিন ঠাণ্ডা বহুত পৰিছে গাইজ, আৰু তাৰ বাবে আমি এতিয়া পাৰ মাংস খাবৰ কাৰণে বহুত দিনৰ পৰা মন কৰি আছিলো। তো আজি আৰম্ভ কৰিছো পাৰ মাংসৰ এটা খানা। আহকচোন চাওক কেনেকুৱা হয় আমাৰ আজি ৰেচিপিটো। এয়া দেখা পাইছে পাৰ মাংস লৈ লৈছো। তাত আদা নহৰু বটা আৰু নিমখ জলকীয়া হালধি জলকীয়া এইবোৰ মিক্স কৰি কিনে আমি এতিয়া অকণমান পিঁয়াজ চিয়াজ দি সানি লৈছো, বঢ়িয়াকৈ সানি লৈছো। এইটো মেৰিনেট কৰি লোৱা বুলি যিটো কয়, মানে মেৰিনেট কৰি লৈছো কাৰণ অকণমান টাইম মেৰিনেট কৰি যদি আমি থৈ দিওঁ, মানে 15 পৰা 20 মিনিট থৈ দিওঁ, নহ'লে মাংসটো টেষ্ট বিৰাট ধুনীয়া হয় আৰু মাংসটো মানে বিৰাট জুচি হয়, মানে খাবলৈ বিৰাট সুন্দৰ আৰু আৰু আপোনালোকে যদি বেলেগ বেলেগ পদ্ধতিত বনায়, সেইটো কেনেকৈ বনায় কি বনায় আমাক কৈ দিবচোন, আৰু আমিও বনাই খাব ট্ৰাই কৰিম। নমস্কাৰ, ৱেলকাম টু ৰূপমছ ব্লগ। এয়া পাৰ মাংস লৈ আহিছোঁ আপোনালোকৰ বাবে স্পেচিয়েলি। আহক এতিয়া আৰম্ভ কৰোঁ। ইয়াৰ তেলত দি দিলোঁ আমি পিঁয়াজ, আৰু 5টা পিঁয়াজ মিডিয়াম চাইজৰ আছিলে, 5টা পিঁয়াজ দি আমি আৰম্ভ কৰিছোঁ একদম ধুনীয়াকৈ। এয়া চাওক পিঁয়াজখিনি যেতিয়ালৈকে অলপ গল্ডেন ব্ৰাউন কালাৰ হৈ নাযায় তেতিয়ালৈকে আমি অলপ ইয়াক লৰাই থাকিব লাগিব। তাত আমি দি দিছোঁ তেজপাত 1-2 খিলা, আৰু তেজপাত দি এতিয়া পিঁয়াজখিনি আমি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। আৰু এয়া চাওক আমাৰ সঁজুলি, এইখন পিতলৰ হয় কৰচখন, এইখন চাওক কি ধুনীয়া, একদম মজাকৈ আজি বনাম আৰু মানে চাওঁ কেনেকুৱা হয়নো খাই। বনাবতো আৰম্ভ দিছোঁৱে, আজি বিৰাট ঠাণ্ডা হৈছে। এয়া মই 15 মিনিটমান থৈ দিছিলোঁ যে মাংসটো দি দিলোঁ। মাংসটো 15 মিনিটমান থোৱাৰ পিছত তাক গোটেইখিনি মানে একদম সমান আকাৰত মিলি যায়, আৰু তাৰপিছত ইমান ধুনীয়া লাগে নহয় টেষ্টটো। আপোনালোকে খাই চাবচোন, এনেকৈ মজা লাগে। দৌৰাদৌৰিকৈ নাখাব, একদম লগে লগে আনিছে বজাৰৰ পৰা আনিয়ে বঢ়াই দিছে এনেকৈ নাখাব, এনেকৈ খাই টেষ্টেই নাই, ভাল নহয়। তাতকৈ এনেকৈ ৰাখি কিনে ধুনীয়াকৈ মেৰিনেট কৰি ৰাখি খাব, মজা লাগে। এতিয়া আমি ইয়াতে আলু আৰু অমিতা দি দিছোঁ, আৰু অমিতা দি ইয়াক ধুনীয়াকৈ আৰু অলপ টাইম মানে ভালদৰে সিজিব দিম। জলকীয়া চলকীয়া দি দিছোঁ, আৰু অলপ টাইম ইয়াক ঢাকনি দি ভালদৰে সিজিব দিয়াৰ পিছত ইয়াক অলপ মানে কি পানী দি কিনে তাক নৰম কৰি ল'ব লাগিব। মানে মানুহে বেলেগ বেলেগ ভাষাত কি কয়, সকলোৱে মানে বেলেগ বেলেগ ঠাই হিচাপে বেলেগ বেলেগ কয়তো। পানী দি কিনে অলপমান মানে জাষ্ট বইল হ'ব দিব লাগিব আৰু তাক। আৰু মই এনেকৈ অলপ লাৰি দিছোঁ। আমাৰ এয়া গৰম পানী দি দিলোঁ। গৰম পানীটো দিছোঁ কাৰণ কিয়, অলপ মানে বস্তুটো যাতে সিজি যাওক, ভালদৰে সিজক, আৰু এইটো আঞ্জাৰ কাৰণেও মানে ধুনীয়া হ'ব। ইয়াতকৈ বেছি পানী দিব নালাগে পিছলৈকে। আৰু এয়া চাওক কি ধুনীয়া হৈছে। এয়া আমাৰ ভজা মাংস। মই একচুৱেলি আগতে ৰাখি থৈ দিছিলোঁ, কিন্তু মই আপোনালোকক দেখাব পাহৰি গ'লোঁ আগতে ৰখাটো। কিন্তু ভজা মাংস বিৰাটেই টেষ্টি হৈছে, জ্বলা আৰু ধুনীয়া হৈছে জালুক দিয়া। আৰু এই আঞ্জা চাওক, কালাৰ চাওক না, কি ধুনীয়া কালাৰ, কোনো ধৰণৰ ৰং নাই, কোনো ধৰণৰ আৰ্টিফিচিয়েল কোনো কালাৰ নাই, বা কোনো ধৰণৰ মছলা নাই। এইটো ডাইৰেক্ট পিঁয়াজ আদা বটাখিনি লাষ্টত অকণমান দিয়া গৈছে উতলি থকাত, আৰু লাষ্ট ইয়াৰ পিছত আৰু একো দিবলগীয়া নাই। আৰু ইয়াৰ কালাৰ চাওক কি ধুনীয়া, আৰু যিটো গ্ৰেভিটো মানে যিটো টেক্সাৰটো আৰু আঞ্জাখনৰ একদম ধুনীয়া হৈছে, আৰু বিৰাটেই টেষ্টি হৈছে। মানে মই ভজা মাংসটো খায়েই গম পাই গৈছোঁ কিমান ধুনীয়া হ'ব। আৰু ইয়াৰ বাকীখিনি মই টেষ্ট কৰিম বাৰু অলপমান দেৰিকৈ। আপোনালোকে পাৰ মাংস খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন, আৰু চেনেলটি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'বোৰ